হাই ফ্ৰেণ্ডছ, ভালনে আপোনালোকৰ? আজি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ মাজত আহিছোঁ। হাই ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ আপোনালোকৰ যিটো উইকলি চেলেঞ্জ দিয়ে সেইটো আপোনালোকে কমপ্লিট কৰিছে নিশ্চয়। ৰ'ব ভিডিঅ'টো কাট কৰি নিদিব, ভাল ইনফৰমেশ্যন এটা দি আছোঁ আপোনালোকক। তাত যিটো উইকলি চেলেঞ্জ দিয়ে তাত তিনিটামান দি থাকে। এটা আপোনাৰ ৰীল, পোষ্ট বা ষ্টৰি আপোনালোকে যি দিয়ে, আৰু এটা থাকে ৰিচিপশ্যন। বেছিভাগ কণ্টেণ্ট ক্ৰিয়েটৰে ৰিচিপশ্যনটো কি বুজি নাপায়। আজি আপোনালোকক মই ৰিচিপশ্যনৰ বিষয়ে জনাই আছোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাব। শেষৰ ফালে মই এটা নতুন ইনফৰমেশ্যন দিম, ভাল ইনফৰমেশ্যন দিম, সেইটো চাইহে আপোনালোকে যাব। এতিয়া আহোঁ আপোনালোকৰ ৰিচিপশ্যন কি বস্তু সেইটো ক'বলৈ। ৰিচিপশ্যনটো হ'ল আপোনালোকে যিটো কণ্টেণ্ট দিয়ে, ৰীল বা পোষ্ট দিয়ে, তাত ভিউৱাৰখিনিক কিমান দেৰি আপোনালোকে হুক কৰি ৰাখিব পাৰিছে, ৰিচ কিমান আপোনালোকৰ ভিডিঅ'ৰ মাজত। ছাপ'জ ভিডিঅ'টো এটলিষ্ট 5 ছেকেণ্ড বা 10 ছেকেণ্ড কাষ্টমাৰকেইটাক বা ভিউৱাৰখিনিক আপোনালোকে ৰাখিব পাৰিব লাগিব। সেইটো চাবলৈ কেনেকৈ চাব, আপোনালোকে ভিউ ইনচাইটত গৈ যিটো পোষ্ট বা ৰীল তাৰ ইনচাইটত যাব, গৈ তাত আহিব যিটো গ্ৰাফ দিয়ে, তাত চাব ৰিটেনশ্যন গ্ৰাফ বুলি কয়। একেটা বস্তুৱে হয় ৰিচিপশ্যন আৰু ৰিটেনশ্যন। ৰিটেনশ্যনৰ যিটো গ্ৰাফ ওপৰৰ পৰা তললৈ যায়, এফালে আপোনাৰ ভিউৱাৰ আৰু এফালে টাইম। প্ৰথম ওপৰৰ পৰা চাব ড্ৰপ ডাউন হৈ যায়। প্ৰথমত 100% ভিউৱাৰ থাকে, তাৰপিছত লাহেকৈ কিমান হয় পাৰ্চেণ্টেজ কমি যায়। আপোনালোকে তাত চাব পাৰিব ৰিচিপশ্যনটো কিমান হৈছে আপোনালোকৰ। তো আপোনালোকে ষ্টাৰ্টিঙত এনেকুৱা এটা দিব যেন কাষ্টমাৰকেইটা বা ভিউৱাৰকেইটা, আপোনালোকৰ যিখিনি আপোনালোকৰ আছে ভিউৱাৰ আছে, তেওঁলোকে হুক হৈ যায়, ৰখি যায়। যেনে এটা এক্সাম্পল দি দিব, ফটকৈ যেন কিবা এটা ওলাব, এনেকুৱা এটা ৰিটাৰ্ণ দি দিব য'ত কাষ্টমাৰখিনি ভিউৱাৰখিনি হুকিং হৈ যায়, ৰখি যায়, ৰিচ বাঢ়িব আপোনালোকৰ, তেওঁলোকে থাকিব। তেতিয়ালৈকে আপোনালোকে সেই ৰিচিপশ্যনটো যিটো 10 আউট অফ 10 0 হৈ থাকে বা 1 হৈ থাকে, সেই তাত যেনেকৈ মই দেখাই দিছোঁ ওপৰত চাই ল'ব আপোনালোকে, সেইটোৰ পৰা ৰিচিপশ্যনটো আপোনালোকৰ বাঢ়ি যাব। সেইটো আপোনালোকে বুজি পালে কেনেকৈ ৰিচিপশ্যনটো বঢ়াব লাগে, কেনেকৈ ভিউৱাৰক হুক কৰি ৰাখিব লাগে। আৰু আকৌ আপোনালোকক আৰু এটা কৈছোঁ যে আপোনালোকে যদি শ্বেয়াৰ মাৰ্কেটৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, একদম সম্পূৰ্ণ নতুনকৈ মই আপোনালোকে অসমীয়াত সহজ সৰল ভাষাত শ্বেয়াৰ মাৰ্কেট কি, কেনেকুৱা কৰিব লাগে, একাউণ্ট কেনেকৈ খুলিব লাগে, ট্ৰেডিং কেনেকৈ কৰিব লাগে, আপোনালোকক চব জনাই আছোঁ। মই নতুন এটা ইউটিউব চেনেল কৰি আছোঁ। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, মোৰ ইউটিউব চেনেলটো তলত লিংক দি দিম, তাত ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে। বাই, থেংক ইউ ভিউৱাৰ্ছ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। বাই, টেক কেয়াৰ।